এই ভিডিঅ'টো মই হায়াৰ ছেকেণ্ডেৰীত বৰ্তমান পৰীক্ষা দি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বনাইছোঁ কাৰণ এতিয়া কিছুদিনৰ পাছত তেওঁলোকৰ পৰীক্ষাসমূহ শেষ হ'ব হায়াৰ ছেকেণ্ডেৰী তাৰপিছত তেওঁলোকৰ হাতত বহুখিনি সময় থাকিব ভাবিবলৈ যে তেওঁলোকে এক্সাম ৰিজাল্ট দিয়াৰ পাছত তেওঁলোকে কোনটো বিষয়ত তেওঁলোকে মেজৰ লৈ পঢ়িব বা কোনটো ছাবজেক্টত তেওঁলোকে মেজৰ লৈ পঢ়িব। চ' আজি এই ভিডিঅ'টোৰ জৰিয়তে মই কিছুমান কেৰিয়াৰ অপৰচুনিটিৰ বিষয়ে এই ভিডিঅ'টোত জনাম যে তোমালোকে কোনকেইটা বিষয়ত পঢ়িলে কেনেকুৱা ধৰণৰ তোমালোকে কেৰিয়াৰ অপৰচুনিটি ভৱিষ্যতে পাবা। কাৰণ সকলোৱে কিছুমানে গ্ৰেজুৱেশ্যন কৰিব, কিছুমানে পলিটেকনিক কৰিব বা আন কিছুমানে বেলেগ বেলেগ ডিগ্ৰী কৰিব। চ' এই ভিডিঅ'টোৰ জৰিয়তে মই APSCৰ বিষয়ে হয়তো সকলোৱে জানা, কম্বাইণ্ড কম্পিটিটিভ এক্সাম, সেইটোৰ বিষয়ে হয়তো সকলোৱে জানা। APSC বুলি ক'লে সেইটোৱেই, য'ত নেকি তোমালোকৰ অকল গ্ৰেজুৱেশ্যন প্ৰয়োজন হয়। কিন্তু APSCয়ে কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ উপৰিও কিছুমান ছেপাৰেটকৈ এক্সাম পাতে য'ত নেকি বেলেগ বেলেগ কোৱালিফিকেশ্যন প্ৰয়োজন হয়। তো সেইবিলাক এক্সামৰ বিষয়ে আজি মই এই ভিডিঅ'টোত জনাম। কাৰণ প্ৰায় হায়াৰ ছেকেণ্ডেৰীত যিসকলে এতিয়া পৰীক্ষা দিছে প্ৰায় 90% ষ্টুডেণ্টে কম্পিটিটিভ এক্সাম ভৱিষ্যতে দিব। তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো উপযোগী হ'ব বুলি মই ভাবোঁ। আৰু সেইকাৰণে আজি APSCয়ে পতা কিছুমান ছেপাৰেটলিকৈ যিবিলাক অফিচাৰ লেভেলৰ তোমালোকৰ এক্সাম কণ্ডাক্ট কৰা হয় সেইবিলাকৰ বিষয়ে আজি ভিডিঅ'টোত মই জনাম। চ' প্ৰথমটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA। এইটো গুৱাহাটী হাইকোৰ্টৰ নিচিনাই বাট ইয়াৰ এইটো যিহেতু APSCয়ে পাতে তো অলপ বেলেগ ধৰণৰ। চ' ইয়াতে তোমালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে তোমালোকৰ কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী আৰু ইয়াতে তোমালোকৰ কম্পিউটাৰ নলেজ লাগিব। তলত তোমালোকে দেখিবলৈ পাইছা ইয়াৰ যি ছাবজেক্টসমূহ হৈছে কণ্ডাক্ট কৰা ৰিটেন টেষ্টত তোমালোকৰ কি ছাবজেক্টসমূহৰ ওপৰত ভিত্তি কৰি পেপাৰ কাটিব এইবিলাক লিখা আছে। প্ৰথমতে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, কোৱান্টিটেটিভ এপ্টিটিউড, কম্পিউটাৰ নলেজ আৰু লজিকেল ৰিজনিং। দ্বিতীয়টো হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। ইয়াতে তোমালোকৰ কমাৰ্চত যিসকলে পঢ়িব তেওঁলোকৰ কাৰণে তেওঁলোক এলিজিবল হ'ব এই পষ্টটোৰ কাৰণে। তাৰপিছত মেথমেটিক্সত যিসকলে মেজৰ লৈ পঢ়িব বা এজ এ ছাবজেক্ট হিচাপে তেওঁলোকে ইয়াৰ কাৰণে এলিজিবল হ'ব। আৰু ইকনমিক্সত ছাবজেক্ট হিচাপে লৈ যিসকলে পঢ়িব বা মেজৰ লৈ পঢ়িব তেওঁলোকৰ কাৰণে এই পষ্টটো বা তেওঁলোক এলিজিবল হ'ব। ইয়াতে তোমালোকৰ জেনেৰেল ইংলিছ, একাউণ্টেঞ্চি, বেচিক মেথমেটিক্স আৰু ৰিজনিং আহিব। তাৰপাছৰ পষ্টটো হৈছে এগ্ৰিকালচাৰ আৰু বা ছইল কনজাৰভেশ্যন অফিচাৰ। ইয়াৰ কাৰণে তোমালোকৰ BSc এগ্ৰিকালচাৰ লাগিব বা হৰ্টিকালচাৰ। আৰু ইয়াতে তোমালোকৰ এগ্ৰিকালচাৰ পেপাৰ এখন আহিব। তাৰপাছত তোমালোকৰ জেনেৰেল ষ্টাডিজ। তাৰপাছৰ পষ্টটো হৈছে ফৰেষ্ট ৰেঞ্জাৰ। ইয়াতে তোমালোকৰ ছায়েন্সত পঢ়া হ'ব লাগিব বা তোমালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব। ইয়াতে তোমালোকৰ ছাবজেক্ট জেনেৰেল নলেজ আহিব আৰু ফৰেষ্ট আৰু ছায়েন্সৰ ওপৰত ভিত্তি কৰি পেপাৰসমূহ আহিব। তাৰপাছৰ পষ্টটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। ইয়াতে তোমালোকৰ BE বা BTech ইন চিভিল, মেকানিকেল আৰু ইলেক্ট্ৰিকেল আদিত থাকিব লাগিব। তো এইটো এটা ইঞ্জিনিয়াৰিং যিসকলে ক'ৰ্চ কৰিব তেওঁলোকৰ কাৰণে এই পষ্টটো। ইয়াতে তোমালোকৰ ইঞ্জিনিয়াৰিং পেপাৰ থাকিব, তাৰ পাছত জেনেৰেল ষ্টাডিজৰ পেপাৰো থাকিব। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ, ইয়াৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং লাগিব। ইয়াতে তোমালোকৰ ডিপ্ল'মা লেভেল ইঞ্জিনিয়াৰিং পেপাৰ আহিব। তাৰপিছত জেনেৰেল ষ্টাডিজ। তাৰপিছত ইনস্পেক্টৰ অফ টেক্সেছ, এক্সাইজ, লেবাৰ ইনস্পেক্টৰ। ইয়াৰ কাৰণে যিকোনো বেচেলৰ ডিগ্ৰী হ'লেই হ'ব। ইদাৰ আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ যিকোনো তোমালোকে ষ্ট্ৰীমত পঢ়া যিকোনো বেচেলৰ ডিগ্ৰী হ'লেই তোমালোকে ইয়াত এলিজিবল হ'বা। তো ইয়াতে তোমালোকৰ ছাবজেক্টসমূহ হৈছে জেনেৰেল ইংলিছ, আছাম GK আৰু ৰিজনিং আহিব। এইটো প্ৰায় তোমালোকৰ যি APSCয়ে CC কণ্ডাক্ট কৰে সেইটোৰ নিচিনাই ছেইম। তাৰপিছত ইয়াতে এছিষ্টেণ্ট জিঅ'লজিষ্ট, এই পষ্টটোৰ কাৰণে তোমালোকৰ MSc জিঅ'লজি বা BTech ইন জিঅ'লজি লাগিব। ইয়াৰ কাৰণে অকল এখন পেপাৰ জিঅ'লজি পেপাৰ আহিব। তাৰপিছত শেষৰ পষ্টটো হৈছে তোমালোকৰ ৰিচাৰ্চ এছিষ্টেণ্ট, ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ। ইয়াত ডিগ্ৰী ইন ষ্টেটিষ্টিক্স, মেথমেটিক্স বা ইকনমিক্স যিকোনো তিনিটা বিষয়ৰ ওপৰত তোমালোকৰ যদি ডিগ্ৰী আছে তোমালোকে ইয়াৰ কাৰণে এলিজিবল হ'বা। ইয়াতে তোমালোকৰ
ষ্টেটিষ্টিক্স বা ইকনমিক্সৰ ওপৰত পেপাৰ আহিব আৰু জেনেৰেল ষ্টাডিজ। চ' ইয়াতে তোমালোকে কুইক চামাৰিটো এবাৰ চাই ল'ব পাৰা। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি তোমালোকৰ কিবা কুৱেশ্যন সুধিব লগা আছে তোমালোকে ইয়াতে কমেণ্টত সুধিব পাৰা।